নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু প্ৰথমবাৰলৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত হৈছে বশিষ্ঠৰ বাজপেয়ী ভৱনত দলীয় কৰ্মীৰ সৈতে বাৰ্তালাপ নৰেন্দ্ৰ মোদীৰ প্ৰায় এঘণ্টীয়া বৈঠকত দলীয় কৰ্মীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ ২৬ৰ ৰণৰ বাবে দলীয় কৰ্মীক প্ৰধানমন্ত্ৰীয়ে দিব মন্ত্ৰণা বিমানবন্দৰৰ পৰা বিশাল ৰোড শ্ব'ৰে আহি বাজপেয়ী ভৱনত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী আৰু বাজপেয়ী ভৱনৰ পৰা পোনে পোনে কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ যাব মোদী আজি নিশা কইনাধৰাতে কটাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যেই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি মূৰ্তি উদ্বোধনো কৰিলে আৰু তাৰ পাছত ৰাজ্যৰ সন্মুখত ভাষণ ৰাখিলে এতিয়া ৰাজ্যিক বিজেপিৰ যিটো মুখ্য কাৰ্যালয় আছে তাত আহি উপস্থিত হৈছে প্ৰথমবাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ বৰ্তমান লাইভত আছে প্ৰিয়ব্ৰত বহু মানুহৰ ভিৰ হৈছে আৰু সকলোৱে প্ৰধানমন্ত্ৰীক চাবলৈ আহিছে আমি আপোনাৰ জৰিয়তে পৰিৱেশ চাব বিচাৰিছোঁ আৰু তেওঁলোকৰো কিছু মতামত জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল আপুনি ইতিমধ্যে উল্লেখ কৰা ধৰণে আচলতে প্ৰথমবাৰলৈ বাজপেয়ী ভৱনত অসম প্ৰদেশৰ ৰাজ্যিক বিজেপিৰ ৰাজ্যিক আচলতে যি কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদী আচলতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পূৰ্বে এক বিশেষ আচলতে বৃহৎ যি ৰোড শ্ব' আছে ৰোড শ্ব'ত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল আৰু হাজাৰ হাজাৰ তথা লক্ষাধিক লোকে আচলতে ৰোড শ্ব'ত অভিবাদন জনোৱা দেখিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰী মোদীক আৰু আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো আমি তপনৰ সহযোগত দেখুৱাবলৈ যত্ন কৰিম যে বৰ্তমান সময়তো আচলতে যিসকল অনুৰাগী আছে বা বিভিন্ন স্থানৰ পৰা আহি উপস্থিত হোৱা লোকসকল আছে অনুগামীসকল আছে মোদীৰ ভালপোৱা বা কাৰ্যকৰ্তাসকল আছে বিজেপিৰ সেই লোকসকলে বৰ্তমান সময়ত এনেধৰণে ৰাজপথত আচলতে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ইতিমধ্যে যি বৃহৎ কনভয় আছে প্ৰধানমন্ত্ৰীগৰাকীৰ যি বৃহৎ কনভয় আছে কনভয় ইতিমধ্যে বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছে বাজপেয়ী ভৱনৰ প্ৰৱেশ কৰাৰ লগে লগে আচলতে প্ৰৱেশ কৰাৰ পাছতেই যি মূল পথছোৱা আছে বা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি মূল পথছোৱা আছে মূল পথছোৱা খুলি দিয়া দেখিবলৈ পোৱা গৈছে গতিকে যিসমূহ বাহন আছে বাহনসমূহো বৰ্তমান সময়তে চলাচল কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে যিসকল বিভিন্ন স্থানৰ পৰা অহা লোকসকল আছে লোকসকলেও তেওঁলোকৰ নিজৰ আচলতে ঘূৰা-ঘূৰি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু পুৱা প্ৰায় ১০-১১ বজাৰ পৰা তেওঁলোক এই স্থানত আহি উপস্থিত হৈছিল বা প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদন জনাবৰ বাবে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল গতিকে বৰ্তমান সময়ত তেওঁলোকেও ঘূৰা-ঘূৰি হোৱা দেখিবলৈ পোৱা গৈছে দাদা ক'ৰ পৰা আহিছে জাগিৰোডৰ পৰা আহিছে পুৱাৰ ভাগতে আহিছিল আমি প্ৰায় ১২টামান বজাত পাইছোঁ দেখিল নে মোদী নাই ইমানকৈ ধৰিব নোৱাৰিলোঁ আৰু চাব নোৱাৰিলোঁ আৰু আঁতৰৰ পৰাই চাইছোঁ আৰু দেখিলে নে দাদা গাড়ীৰ ভিতৰত যেনে দেখিছোঁ আৰু সেইটোৱে ভালকৈ ইমান মানুহৰ মাজত কেনেকৈ দেখিব গোটেই মোদী মই হৈ আছে মানুহ কেনেকুৱা আমি প্ৰায় ৩:৩০ মানত আহিছিলোঁ যথেষ্ট মানুহ আহিছে যথেষ্ট প্ৰায় ২০,০০০ ওচৰা-ওচৰি মানুহ আহিছে ক'ৰ পৰা আহিছে আমাৰ ২০২৬ত আমি মোদী চৰকাৰ আকৌ এবাৰ আমি ইয়াত ভাৰতৰ প্ৰধানমন্ত্ৰী মই নগাঁও সদৰৰ পৰা আহিছোঁ ১২ নম্বৰ ৱাৰ্ডৰ পৰা আমাৰ বিধায়ক ৰূপক শৰ্মা তেখেতৰ আণ্ডাৰত আকৌ এবাৰ মোদী চৰকাৰ ভাল লাগিছে বহুত ভাল লাগিছে ধুনীয়া আৰু আমাৰ হিমন্ত দাক আৰু বেছি ভাল লাগিছে ধুনীয়া গতিকে আহা ২০২৬ত আমাক 100% বিজেপি চৰকাৰ আকৌ আহিব ভাৰতীয় জনতা পাৰ্টি আকৌ আহিব আমাৰ মোদীজী আকৌ আহি আছে আকৌ এবাৰ মোদী চৰকাৰ আৰু এই এনেধৰণে বৰ্তমান সময়ত কাৰ্যকৰ্তাসকল যথেষ্ট উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট তেওঁলোক উৎসাহী হোৱা বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ আমি আৰু আকৌ এবাৰ মোদী চৰকাৰ বা ২৬ত যি আচলতে যি বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনত পুনৰ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে বৰ্তমান সময়তেই আজিৰ দিনটোতে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বা যথেষ্ট উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে আৰু লোকসকল আছে আমি তেওঁলোকৰ পৰাও জানিবলৈ যত্ন কৰিম বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক হয় আমি 10টা বজাত আহিছোঁ এতিয়া যাব যাওঁ একো কোৱা নাই পেট বিষাই গৈছে প্ৰধানমন্ত্ৰীগৰাকী নাই দেখা নাপালো চাবলৈ মন গৈছে কিন্তু ভাগ্য নাই পাছত আহক ঈশ্বৰে ৰাখক আহক ধন্যবাদ জনাইছোঁ আৰু বিভিন্ন স্থানৰ পৰা অহা লোকসকল বৰ্তমান সময়ত তেনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে মৰিগাঁৱৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে জাগিৰোডৰ পৰা আহিছে ৰহা ইত্যাদি বিভিন্ন সমষ্টিৰ পৰা অহা দেখিবলৈ পোৱা গৈছে লোকসকলক আৰু লোকসকল আহি আছে বৰ্তমানত আমি তেওঁলোকৰ পৰা পুনৰ মন্তব্য ল'বলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে বাইদেউ অকণমান কৈ ক'ৰ পৰা আহিছে
মকৈয়াপে আইছো আৰু এনেধৰণেই বিভিন্ন স্থানৰ লোকসকল আহিছে লোকসকলে প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদন জনাবলৈ বহু সময়ৰ পৰা আচলতে যথেষ্ট সময়ৰ পৰা এনেধৰণে অপেক্ষাৰত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী সোমাইছে গতিকে তেওঁলোক ক'ৰ পৰা আহিছে আমি নেলি পৰা আহিছোঁ হয় কেই বজাত আহিছিল পুৱাতে আহিছিল আমি এটামান বজাত আহি আছোঁ কিমান মানুহ আহিছে যথেষ্ট মানুহ আহিছে চাগে আমি তাৰ পৰা আপোনাৰ মোটামুটি 100 মান আহিছে নহয় আমাৰ নেলি জিপিৰ পৰা 500ৰো অধিক আছে মানে 500 হৈছে দেখিলে প্ৰধানমন্ত্ৰীগৰাকী দেখিলে দেখিলো ঠিক আছে নিশ্চয় ভাল লাগিছে ভাল লাগিছে হয় এতিয়া পুনৰ যোৱা হ'ব ঘৰলৈ ঘৰলৈ যাম আৰু নেলিৰ পৰা আহিছে তেখেতলোক নেলিৰ পৰা আহি প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদন জনোৱা দেখিবলৈ পোৱা গৈছে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীগৰাকীক অসমলৈ স্বাগতম জনোৱা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট উৎসাহী আজিৰ দিনটোত যদি কোৱা হয় তেন্তে প্ৰত্যেকগৰাকী লোকেই বিভিন্ন স্থানৰ পৰা অহা প্ৰত্যেকগৰাকী লোকেই পুৱাৰ ভাগৰ পৰাই ৰৈ আছে যদিও বা দিনৰ আগবেলাৰ ভাগৰ পৰাই ৰৈ আছে যদিও বৰ্তমান সময়ত অতি উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে অতি আচলতে সকলো উৎসাহী বিজেপিৰ কৰ্মীসকল এই মুহূৰ্তত ধন্যবাদ জনাইছো অষ্টলক্ষ্মী ৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত ন ৰূপত সংযোজন ঘটিল বৰঝাৰ বিমান বন্দৰৰ দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশ ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবৰ বিমান পৰিবহণত সূচনা নতুন অধ্যায়ৰ নতুন ৰূপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ জনতালৈ উচৰ্গা বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু স্বকীয়তাৰ প্ৰতিফলন নতুন টাৰ্মিনেলত বিকাশ আৰু ঐতিহ্যৰ সমাহাৰেৰে আটক ধুনীয়া টাৰ্মিনেল বিকশিত ভাৰতৰ নতুন অসমৰ স্বপ্ন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আগুৱাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অষ্টলক্ষ্মী ৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উদ্বোধন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈ ৰাজ্যলৈ উচৰ্গা কৰিলে নৱনিৰ্মিত নতুন টাৰ্মিনেল বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত ন ৰূপত বৰঝাৰৰ বিমান বন্দৰ নতুন উত্তৰ পূৰ্বাঞ্চলৰ স্বাভিমানী সংস্কৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশৰ কথা ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাৰ্মিনেলে উত্তৰ পূবৰ দুৱাৰমুখক অনন্য গতি প্ৰদান কৰিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী টাৰ্মিনেল মুকলি কৰাৰ পিছত দক্ষিণ ভাৰতৰ জনতালৈ বিশেষ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৰ দক্ষিণ ভাৰতৰ লোকক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ আহ্বান অন্ধ্ৰপ্ৰদেশৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৬,০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ এই টাৰ্মিনেল প্ৰায় ১.৪ লাখ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলটো বছৰি ১.৩ কোটি যাত্ৰী সেৱা আগবঢ়াব পৰাকৈ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেল ব্যৱহাৰ কৰা হৈছে ভলুকা আৰু আপাতানি বাঁহ টাৰ্মিনেল নিৰ্মাণত ১৪০ মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ নতুন টাৰ্মিনেলত আছে ৫৬টা চেক ইন কাউণ্টাৰ ১০খন এৰ ব্ৰিজ ৫খন বাছ গেট ৮টা ছেলফি বেক ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো ছিষ্টেম গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ২২ কিলোমিটাৰ নিলগত স্থাপন কৰা গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলটো সংযুক্ত কৰা হৈছে ১৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে
পৰ্যটনৰ প্ৰসাৰ আৰু আঞ্চলিক উন্নয়নৰ অংগীকাৰেৰে মুকলি নতুন টাৰ্মিনেল। টাৰ্মিনেল মুকলিৰ লগে লগে উত্তৰ পূবৰ বিমান সংযোগত সূচনা নতুন অধ্যায়ৰ। গুৱাহাটী এতিয়া আন্তঃৰাষ্ট্ৰীয় আকাংক্ষাৰ গন্তব্যস্থান হিচাপে পৰিগণিত হ'ব। নতুন বিমান টাৰ্মিনেলটোৰ জৰিয়তে 25খনতকৈও অধিক ঘৰুৱা চহৰক সামৰি লোৱা হৈছে। অন্তৰ্ভুক্ত হৈছে আইজল, ইম্ফল, ডিমাপুৰ, শিলচৰ, আগৰতলা আৰু ডিব্ৰুগড়কে ধৰি বহু চহৰ। গুৱাহাটী এতিয়া কেৱল এটা প্ৰস্থান বিন্দু নহয়, ই সম্ভাৱনাৰ দুৱাৰমুখ। সমগ্ৰ ভাৰতৰ 8টা বিমানবন্দৰ পৰিচালনা কৰা আদানী এয়াৰপৰ্ট হোল্ডিংছ লিমিটেডৰ অধীনত গুৱাহাটী এতিয়া কেৱল প্ৰস্থানৰ বিন্দু নহয়, ইয়াৰ পৰাই অঞ্চলটোৰ ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব বুলি আশাবাদী। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইয়াৰ পূৰ্বে আজি বিয়লি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন টাৰ্মিনেলত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি। নতুন টাৰ্মিনেল মুকলিৰ লগতে পৰিদৰ্শন কৰাৰ পিছতেই বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰঝাৰত ৰাজহুৱা সভা সামৰি ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ আহে ৰোড শ্ব' কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাজ্যিক বিজেপি কাৰ্যালয়ত প্ৰায় এঘণ্টা সময় থাকি নিশাটো প্ৰধানমন্ত্ৰীয়ে কটাব ৰাজ্যিক অতিথিশালাত। আনহাতে কাইলৈ অৰ্থাৎ 21 ডিচেম্বৰৰ পুৱা 8 বজাত ব্ৰহ্মপুত্ৰত চলন্ত চৰাইদেউ জাহাজত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰায় 25ৰ পৰা 30 গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে কৰিব পৰীক্ষা পে চৰ্চা। ইয়াৰ পিছত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি। শ্বহীদ বেদীত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পৰা পুনৰ গুৱাহাটী বিমানবন্দৰলৈ আহি ডিব্ৰুগড়লৈ উৰা মাৰিব প্ৰধানমন্ত্ৰীগৰাকী। ডিব্ৰুগড়ৰ পৰা নামৰূপত দিনৰ 12 বজাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ ভূমিপূজন তথা আধাৰশিলা স্থাপন কৰি বিশাল জনসভা সম্বোধন কৰিব। নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হ'ব নতুন দিল্লীলৈ। ইফালে লুইতপৰীয়া ৰাইজলৈ শ্ৰদ্ধা আৰু মৰম যাচিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। আজিৰ দিনটো উত্তৰ পূবৰ বাবে বিকাশৰ উৎসৱৰ দিন। মোবাইলৰ লাইট জ্বলাই বিকাশৰ ভাগিদাৰী হ'ল জনগণ। অসমৰ বিকাশত নতুন অধ্যায়ৰ সংযোজন লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ভূপেন্দাৰ গানৰ কথাৰে বিকাশৰ বাৰ্তা দিলে নৰেন্দ্ৰ মোদীয়ে। লুইতপৰীয়া ৰাইজলৈ মোৰ শ্ৰদ্ধা और मरोम जासीसु। आज का जो दिवस है एक प्रकार से विकास के उत्सव का दिवस है और ये सिर्फ असम नहीं, पूरे नॉर्थ ईस्ट के विकास का उत्सव है। और इसलिए मेरी आपसे प्रार्थना है कि अपना मोबाइल फोन निकालिए, उस पर फ्लैश लाइट चालू कीजिए और सबके सब इस विकास उत्सव में भागीदार बनिए। हर एक के मोबाइल फोन का लाइट जलना चाहिए। देखिए तालियों की गूंज से पूरा देश देखेगा कि असम विकास का उत्सव मना रहा है। जब विकास का प्रकाश पहुंचता है तो जिंदगी की हर राह नई ऊंचाइयों को छूने लग जाती है। बहुत बहुत धन्यवाद सबका। भारत रत्न भूपेंद्र की पंक्तियां बहुत सटीक हो जाती है। लुइदोर पार जिलिकाई टुली बोलोई आमी प्रतिज्ञाबद्ध आमी संकल्पबद्ध यानी
लुहित नदी का तट उज्जवल होगा, अंधकार की हर दीवार टूटेगी और ये होकर रहेगा, यही हमारा संकल्प है। মন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি অসমৰ মুখ্যমন্ত্ৰীৰ। অসমৰ বাহিৰে নিৰ্মাণ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল। কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে টাৰ্মিনেলটো। আমি অসমীয়াই এই সময়ছোৱাত যিমান উন্নতি দেখিছো, কেতিয়াও আমি আগতে ইমান উন্নতি দেখা নাছিলো। এই উন্নতি আমি কাৰ বাবে দেখা পাইছো? এয়া হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বাবে অসমৰ প্ৰতি থকা তেখেতৰ অযুত মৰমৰ বাবে। বহু বছৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কংগ্ৰেছৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে, কিন্তু তেওঁলোকে যেতিয়া দেশ চলাইছিলে কেতিয়াও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি যেনেকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সন্মান জনাইছে, আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়াক বাদ দি কোনেও গোপীনাথ বৰদলৈ দেৱক এনেকে সন্মান জনোৱা নাছিলে। অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱা এয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ব। অসমৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, শোধনাগাৰ, সাৰ কাৰখানা, ছেমি কণ্ডাক্টৰ, এই গোটেইবিলাক এখন নতুন অসমৰ নিৰ্মাণ আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি দেখা পাইছো। 2032 নহয়, 2028 আমাৰ দ্বিতীয় টাৰ্মিনেলৰ প্ৰয়োজনীয়তা আহি পৰিব। কাৰণ এতিয়া অসম হ'ল শান্তিৰ দেশ, অসম হ'ল প্ৰগতিৰ দেশ, অসম হ'ল বিকাশৰ দেশ, অসম হ'ল অটল অবিচলিত হৈ থিয় দি থকা এখন ভাৰতৰ মহান ৰাজ্য। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিলে যে এ ফৰ আসাম হ'ব লাগে। আজি আমি সকলোৱে দেখিছো যোৱা 5টা বছৰ 10টা বছৰত অসমত যি ধৰণে প্ৰগতি হৈছে, আমি নিশ্চিত মানুহে কেইটামান দিনৰ পিছত এ ফৰ এপল বুলি নকব, এ ফৰ আসাম বুলি কব, এ ফৰ অসম বুলি কব। এই দিনটো আজি আহি আছে। কামপুৰৰ চাংজোৰাত তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু হ'ল 7 বন্যহস্তীৰ। মৃত্যু হোৱা বন্যহস্তীৰ দলটোত আছিল এজনী গাভিনী হাতীও। খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ দলটোৰ কৰুণ পৰিণতিত শোক আৰু ক্ষোভ অঞ্চলজুৰি। অমাত জীৱৰ অকাল মৃত্যু। খাদ্য বিচাৰি আহি মৃত্যুমুখত গজৰাজ। 7 বন্যহস্তীৰ কৰুণ মৃত্যু। ৰেল বিভাগ, বন বিভাগক নিন্দা প্ৰকৃতিপ্ৰেমীৰ। শুকুৰবাৰে মাজনিশা কামপুৰৰ চাংজোৰাইত সংঘটিত হ'ল মৰ্মান্তিক ঘটনা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহা হাতীৰ জাক এটাৰ পৰা 7 বন্যহস্তী সন্মুখীন হ'ল তীব্ৰবেগী ৰেলৰ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছে মহতি আনিলে বন্যহস্তীৰ দলক। দুৰ্ঘটনাৰ লগে লগেই যাত্ৰীবাহী ৰেলখনৰ লাইনচ্যুত হয় 5টাকৈ ডবা। দৈৱতক্ৰমে দুৰ্ঘটনাটোত ৰেলৰ যাত্ৰীৰ ৰক্ষা পৰে প্ৰাণ, কিন্তু 7 বন্যহস্তীৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সকলোকে। দুৰ্ঘটনাৰ পাছতেই খবৰ দিয়া হ'ল বিভাগীয় কৰ্তৃপক্ষক। ৰেল বিভাগে ৰেলযাত্ৰী, বন বিভাগে গজকুলক উদ্ধাৰৰ বাবে কৰিলে চেষ্টা। দলটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এটি হাতী পোৱালিৰ। নিশাই ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় ৰাইজে ঠাইতে কৰিলে পৰিচৰ্যা। নিশাৰ পৰা পুৱালৈ দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল ৰেলযাত্ৰী। ৰেলযাত্ৰীক উদ্ধাৰ কৰি গুৱাহাটীলৈ বেলেগ ৰেলেৰে প্ৰেৰণ কৰিলে বিভাগে। মৃত্যুমুখত পৰা হাতীৰ দলটোত আছিল এজনী গাভিনী হাতীও। ৰেলৰ খুন্দাত অমাত জীৱৰ অকাল মৃত্যুৱে ক্ষোভিত কৰিছে স্থানীয় লোকক।
হাতী মানুহৰ সংঘাতেৰে জৰ্জৰিত হলেও গজকুলৰ এই অকাল মৃত্যুৱে শোকাকুল কৰি তুলিছে স্থানীয় লোকক। ক্ষোভিত স্থানীয় লোকে প্ৰকাশ কৰিছে অসন্তুষ্টি। যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয়। গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে, ৰেলৱে পুলিচ ষ্টেচন, সেইখনত জনাব লাগিছিল, আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল। তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি। বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ বাবে এই অঘটনৰ অভিযোগ স্থানীয় লোকৰ। এই বাটেৰে প্ৰায় হাতী পাৰ হয় বুলি দাবী। শুকুৰবাৰে সন্ধিয়াৰে পৰা ৰেল লাইনটোৰ আশে পাশে বিচৰণ কৰি ফুৰিছিল প্ৰায় 150টা হাতী থকা জাক এটাই। দুখ প্ৰকাশ আমি ধিক্কাৰ দিছো বন বিভাগক, কামপুৰ আঞ্চলিক বন বিষয়াক আমি ধিক্কাৰ দিছো যে চাওক যে ইয়াতে হাতীৰ জাকটো জাকে জাক প্ৰায় 150, 200, 300 হাতীৰ জাক ইতিমধ্যে আজিৰ পৰা 1.5 মাহ ধৰি পেলাই ইয়াতে তেওঁলোক আছে। বিভিন্ন পথাৰলৈ গৈছে, বিভিন্ন মানুহৰ ঘৰ ভাঙিছে, মানুহ মাৰিছে। তেওঁলোক ইমান ঘটনা এটা হোৱাৰ পিছতো যে তেওঁলোকে একো ব্যৱস্থা নলয়। ইতিমধ্যে যোৱাকালি পৰহি এইফালেই হাতীৰ জাকখিনি আছে, কিন্তু তেওঁলোকে একো ধৰণৰ ব্যৱস্থা লোৱা নাই। মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰেলখন। লাইনচ্যুত ডবাৰ স্থানান্তৰকৰণৰ বাবে বিশেষ ট্ৰেইনৰো ব্যৱস্থা কৰা হৈছে। ঘটনাস্থলীত শনিবাৰে উপস্থিত হয় বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। দুৰ্ভাগ্যজনক ঘটনাৰ তদন্ত হ'ব বুলি আশ্বাস বিধায়কগৰাকীৰ। আমি বন বিভাগে আৰু ৰেলৰ এইটো এটা ইনকুৱাৰী এটাও হ'ব। আমি ৰেল বিষয়াৰ লগত ৰেলৰ GM নিজে ইয়াত আছে। এতিয়া আমি হাতীকেইটা উদ্ধাৰ কৰি ৰেল লাইনটো চলাচলৰ কাৰণেহে বেছি গুৰুত্ব দিছোঁ, কাৰণ বাকী বহুত ৰেল পিছফালে ৰৈ আছে। ঘটনাত আঘাতপ্ৰাপ্ত হাতী পোৱালীক পুৱাই প্ৰেৰণ কৰা হৈছে কাজিৰঙালৈ। কাজিৰঙাত সংকটজনক অৱস্থাত চলি আছে চিকিৎসা। পোৱালিটো হয়তো জন্ম মষ্ট প্ৰবেবলি যোৱাকালি বা পৰহি হৈছে চাগে। ভৰি খোজকাঢ়া চিনে নাই, গতিকে আৰু তাৰ এখন ভৰি ভাগিছে আৰু ভিতৰত লাংছত খুব বেয়াকৈ তাৰমানে ব্লিডিং হৈছে, মুখেৰে ব্লাড ওলাই আছে। তো আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, কি হয় কণ্ডিশ্যনটো বৰ ভাল নহয়। ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বন বিভাগক। ইতিমধ্যে মৃত্যুবৰণ কৰা হাতীক সমাধিস্থ কৰিছে বন বিভাগে। শোকাকুল পৰিৱেশত শেষ শ্ৰদ্ধা নিবেদন কৰিছে গজৰাজলৈ স্থানীয় লোকেও। কিন্তু সমগ্ৰ বিষয়টোৱে সৃষ্টি কৰিছে শোকৰ সমান্তৰালকৈ ক্ষোভৰ। এনে অনাহুত ঘটনা প্ৰকৃততে কাৰ গাফিলতিৰ ফল? বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সহযোগত বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কামপুৰৰ চাংচুৰাইত শোকাবহ দুৰ্ঘটনাৰ পাছতে বাতিল কেইবাখনো ৰেল। কামপুৰত হাতীৰ জাকক মহতিয়াই নিয়াৰ পাছতে লাইনচ্যুত চাইৰাং দিল্লী ৰাজধানী এক্সপ্ৰেছ। ষ্টেচনে ষ্টেচনে হাহাকাৰ শ শ ৰেল যাত্ৰীৰ। শোকাবহ ৰেল দুৰ্ঘটনাৰ পাছতেই যাত্ৰীৰ হাহাকাৰ। বাতিল হৈছে ইখনৰ পাছত সিখন ৰেল। ষ্টেচনে ষ্টেচনে হাহাকাৰ শ শ যাত্ৰীৰ। মাজনিশা নগাঁৱৰ কামপুৰৰ চাংজুৰাইত শোকাবহ দুৰ্ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় 7টাকৈ হাতীৰ। ভয়ংকৰ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় এটা হাতী পোৱালিও। মাজনিশাৰ এই দুৰ্ঘটনাটোত লাইনচ্যুত হয় ৰাজধানী এক্সপ্ৰেছৰ 5টাকৈ ডবা। আনকি লাইনচ্যুত হ'ল দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ ইঞ্জিনো। কিন্তু দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিল যাত্ৰীসকলৰ। নিশাৰে পৰা দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰিল যাত্ৰীসকল। সৌভাগ্যক্ৰমে আচলতে যাত্ৰীসকল বাচিছিলে, যিহেতু বহু যাত্ৰী আছিলে ৰাজধানী এক্সপ্ৰেছত। সেই যাত্ৰীসকল কথমপি প্ৰাণ ৰক্ষা হৈছিল আৰু 7টাকে বন্যহস্তীয়ে প্ৰাণ ত্যাগ কৰিছিল। এই দুৰ্ঘটনাৰ পিছতেই লাগিল অথন্তৰ। দুৰ্ঘটনাৰ বাবে বাতিল হ'ল 6খনকৈ ৰেল। বাতিল হ'ল ৰঙিয়া নিউ তিনিচুকীয়া এক্সপ্ৰেছ, গুৱাহাটী যোৰহাট টাউন সংযোগী জনশতাব্দী এক্সপ্ৰেছ, গুৱাহাটী বদৰপুৰ সংযোগী ভিষ্টাডম এক্সপ্ৰেছ, নিউ তিনিচুকীয়া ৰঙিয়া এক্সপ্ৰেছ, মৰিয়নি গুৱাহাটী এক্সপ্ৰেছ আৰু লামডিং গুৱাহাটী পেছেঞ্জাৰ ৰেল বাতিল হ'ল এই দুৰ্ঘটনাৰ পাছতেই।
ছখনকৈ ৰেল বাতিলৰ পাছতেই হাহাকাৰ লাগিল যাত্ৰীসকলৰ মাজত ষ্টেচনে ষ্টেচনে আবদ্ধ হৈ পৰিল শ শ যাত্ৰী মিজোৰামৰ চাইৰাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰাজধানী এক্সপ্ৰেছখন কিন্তু মাজনিশা এই দুৰ্ঘটনাৰ পাছতেই দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰা যাত্ৰীসকলক উদ্ধাৰৰ বাবে নিশাই ৰেল বিভাগে গ্ৰহণ কৰিলে বিশেষ ব্যৱস্থা হেল্পলাইন নম্বৰ মুকলি কৰিলে ৰেল বিভাগে আনহাতে লাইনচ্যুত ডবাসমূহ ঘটনাস্থলীতে এৰি বাকী ডবাসমূহ লৈ ৰেলখন পুৱা ৰাওনা হয় গুৱাহাটীলৈ লাইনচ্যুত ডবাসমূহৰ যাত্ৰীসকলৰ বাবে ৰেল বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে কিন্তু ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত ছখনকৈ ৰেল বাতিলৰ ফলত শনিবাৰৰ দিনটোত অথন্তৰ লাগিল হাজাৰ হাজাৰ যাত্ৰীৰ মাজত কামপুৰৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু হুজাইৰ পৰা প্ৰণৱ জ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাংলাদেশৰ পৰিস্থিতি শান্ত হলেও এতিয়াও সংশয় আঁতৰা নাই সংবাদকৰ্মীৰ ওছমান হাদিৰ জানাজাৰ পাছত পুনৰ আক্ৰমণৰ আশংকাত কাম কৰিছে প্ৰথম আলোকৰ সাংবাদিকসকলে বাংলাদেশ অশান্ত কৰাৰ চেষ্টা কৰা মৌলবাদী শক্তিক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি বিহাৰ দাবী বাংলাদেশৰ সংবাদ মাধ্যমৰ ধ্বংসস্তূপৰ পৰা ফিনিক্স পক্ষীৰ দৰে উত্থান হ'ব সংবাদ মাধ্যমৰ অন্ধকাৰে চানি ধৰা বাংলাদেশত উদ্ভাসিত হ'ব প্ৰথম আলো শনিবাৰে প্ৰথম আলোৰ পুনৰ প্ৰকাশৰ পাছত বাংলাদেশৰ মৌলবাদীক এই হুংকাৰ কাৰ্যবাহী সম্পাদক সাজ্জাদ শৰীফৰ Sharif Osman Hadi was unfortunately killed by someone and he died, yesterday. So there was anger in the society. So the miscreants, steered the anger to demolish newspapers. They attacked us and our journalists were scared to death. So they had to flee the office. So we couldn't publish our newspaper today. বৃহস্পতিবাৰৰ নিশাৰ লংকাকাণ্ডৰ পাছত এতিয়াও পুৰা গোন্ধে আৱৰি আছে ঢাকাৰ কাৰৱান বজাৰত থকা প্ৰথম আলোৰ কাৰ্যালয় চৌদিশে সিঁচৰিত হৈ আছে ভাঙি চুৰমাৰ কৰা আচবাব মৌলবাদীৰ দলে জ্বলাই দিয়া একেটা কাৰ্যালয়তে দুগুণ উদ্যমেৰে কাম আৰম্ভ কৰিছে প্ৰথম আলোৰ প্ৰতিজন সাংবাদিক কৰ্মচাৰীয়ে 1998 চনত প্ৰথম আলোৰ প্ৰতিষ্ঠা কালৰ পৰা বিগত 27 বছৰত প্ৰথমবাৰৰ বাবে শুকুৰবাৰৰ সংস্কৰণ বন্ধ হৈ থকাৰ দুখে এতিয়াও দহিছে সম্পাদক মণ্ডলীক It's a very, I would say, that the darkest night for news media house in Bangladesh, and it's attack on our, I would say, freedom of speech and freedom of news media. So we urge to the government to for a proper investigation, find out the miscreants and bring them under the law. অৱশ্যে শুকুৰবাৰৰ জুম্মাৰ নামাজৰ পাছৰ পৰা বাংলাদেশৰ পৰিস্থিতি শান্ত হলেও সংশয় আঁতৰা নাই সংবাদকৰ্মীৰ ওছমান হাদিৰ জানাজাৰ পাছত পুনৰ আক্ৰমণৰ আশংকাত সাৱধানী কাম কৰিছে প্ৰথম আলোৰ সাংবাদিকসকলে বাংলাদেশ সেনা আৰক্ষী আৰু অন্তৰ্বৰ্তীকালীন চৰকাৰে মৌলবাদীৰ বিৰুদ্ধে লোৱা নীৰৱ ভূমিকাৰ বাবে সষ্টম হৈ থাকিব লগা হৈছে বাংলাদেশৰ সংবাদ মাধ্যম গণতন্ত্ৰ সংবাদ পত্ৰৰ স্বাধীনতা আৰু ভিন্ন মত প্ৰকাশৰ অধিকাৰ সম্পৰ্কে সদা সষ্টম প্ৰথম আলোত মৌলবাদীয়ে আঘাত কৰা ঘটনাত হতচকিত সমগ্ৰ বিশ্ব প্ৰথম আলোৰ দৰে দ্য ডেইলি ষ্টাৰক টাৰ্গেট কৰা মৌলবাদীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী উঠিছে বাংলাদেশত সেনা আৰক্ষী আৰু চৰকাৰী পক্ষৰ নিষ্পৃহতালৈ চাই ভুক্তভোগীয়ে নিজেই পৰীক্ষা কৰিছে ছায়নাত ভৱনৰ লগতে সংবাদ মাধ্যমৰ চিচিটিভি দৃশ্য শৰীফ ওছমান হাদিৰ হত্যাকাণ্ডৰ আলম লৈ বাংলাদেশ অশান্ত কৰাৰ চেষ্টা কৰা মৌলবাদী শক্তিক চিনাক্তকৰণ কৰি কঠোৰ শাস্তি বিহাৰ দাবী বাংলাদেশৰ সংবাদ মাধ্যমৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া চাওঁ আহক টপ হেডলাইন্স